নমস্কাৰ বন্ধু বান্ধৱীসকল, মই প্ৰণালী আৰু মই লৈ আহিছোঁ মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'। আজিৰ ভিডিঅ'টোত মই টেঙামৰা গুটিৰ পৰা আচাৰ বনাম আৰু আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ মই টেঙামৰা গুটিৰ আচাৰখন কেনেদৰে বনাম। আচাৰ বনাবৰ বাবে প্ৰথমতে মই ৩-৪ কেজিমান টেঙামৰা গুটি লৈছোঁ আৰু গুটিখিনি মই ভালকৈ ধুই লৈছোঁ এবাৰ আৰু গুটিখিনি পৈণত লৈছোঁ দেই। মই আপোনালোকক এয়া অকণমান দেখুৱাই দিছোঁ। টেঙামৰা আচাৰ বনাবৰ বাবে গুটিখিনি পৈণত হ'লে ভাল। কুমলীয়া গুটিটোৰ পৰা আচাৰ বনাবলৈ বেয়া, সেইকাৰণে আপোনালোকে বনাম বুলি ভাবিলেও পৈণত ল'ব। আৰু ইয়াৰ পৰা এতিয়া মই পাহিবিলাক কেনেকৈ এৰুৱাম আপোনালোকক অকণমান এয়া দেখুৱাই দিছোঁ। এনেকৈ হাতেৰেও পাহিবিলাক এৰুৱাব পাৰে, কিন্তু এনেকৈ সময়ো লয় আৰু পাহিবিলাক মাজে মাজে ভাগি যায়। মই অকণমান টেঙামৰা গুটিৰ পৰা পাহিবিলাক বেলেগ ধৰণে গুচাওঁ আৰু আপোনালোককো মই গুচোৱা পদ্ধতিটো দেখুৱাই দিছোঁ। এনেকৈ টেঙামৰা গুটিৰ পাছফালে কটাৰীখন অকণমান ঘূৰাই দি টেঙামৰা গুটিটোৰ পৰা পাহিটো খুব সহজে এৰুৱাব পাৰি। এয়া দেখিছেনে মই কিমান সহজতে টেঙামৰা গুটিৰ পৰা পাহিবিলাক এৰুৱাই লৈছোঁ। এনেকৈ এৰুৱাবলৈ খুব সহজ হয় আৰু টেঙামৰা পাহিখিনিও নষ্ট হৈ নাযায়, মানে ভাগি ছিগি গ'লে টেঙামৰা পাহিটো নষ্ট হয়তো। এনেকৈ এৰুৱালে অকণমানো নষ্ট নহয় আৰু গুটিটো খুব ধুনীয়াকৈ আঁতৰ হৈ যায় পাহিটোৰ পৰা। এয়া মই আপোনালোকক কেইবাটাও টেঙামৰা গুটি এনেকৈ গুচাই দেখুৱাই দিলোঁ। আপোনালোকেও এনেকৈ টেঙামৰা গুটি পাহিটো এৰুৱাবচোন, খুব সহজ হয়, দেখিলেই গম পাব। এয়া চাওক, এনেকৈ মই গোটেই টেঙামৰাখিনিৰ পৰা পাহিবিলাক এৰুৱাই ল'ম। আপোনালোকক 2-4টামান পাহি মই এৰুৱাই লৈ দেখুৱাই দিলোঁ। আৰু এয়া টেঙামৰা গুটিখিনিৰ পৰা মই গোটেই পাহিবিলাক এৰুৱাই ল'লোঁ। অকণমান আপোনালোকক এৰুৱাৰ পিছত পাহিবিলাক এয়া মই দেখুৱাই দিছোঁ হাতত লৈ। এয়া দেখিছেনে খুব ধুনীয়াকৈ পাহিবিলাক এৰাই গ'ল। এতিয়া এই পাহিবিলাক মই ৰ'দত শুকুৱাই ধুনীয়াকৈ আচাৰৰ বাবে প্ৰস্তুত কৰিম। এতিয়া মই এখন কুলা লৈছোঁ, তাতে এখন পেপাৰ পাৰি দিছোঁ। পাৰি পেলাই টেঙামৰা পাহিবিলাক ৰ'দত দি দিছোঁ। এইখিনি মই হয়তো এটা ৰ'দ, যদি ভাল টান হয়, নহ'লে 2টা ৰ'দত এইখিনি মই অলপমান শুকুৱাই ল'ম আচাৰৰ বাবে। আৰু এয়া ৰ'দটো টান আছিল বাবে মই এটা ৰ'দতে শুকুৱাই ল'লোঁ। এয়া দেখিছে পাহিখিনি মই কিমানটো জোখত শুকুৱাই ল'লোঁ আচাৰ বনাবৰ বাবে। আৰু ইমানখিনি আছিলে, এতিয়া গৈ অকণমান হ'লগৈ। এতিয়া মই আচাৰ বনাবৰ বাবে গেছত এখন কেৰাহী পাতিছোঁ, তাতে অকণমান তেল গৰমাইছোঁ আৰু কেইফুটামান নহৰু দি দিছোঁ। আৰু আপোনালোকে ইচ্ছা কৰিলে ইয়াত 2টামান শুকান জলকীয়াও দিব পাৰে। আৰু লগতে এয়া মই দিছোঁ অকণমান হালধি। এতিয়া হালধিখিনি দিয়াৰ পিছত মই গেছৰ ফ্লেমটো কমাই দিছোঁ আৰু কমাই দি ইয়াতে মই দি দিছোঁ অকণমান ৰেড চিলি। বেছি নহয়, 5 টকীয়া এটা পেকেট দিছোঁ মাত্ৰ। আৰু এইফালে মই হাতেৰে পিচি লৈছিলোঁ ইয়াৰ সৰিয়হ, ধনিয়া গুটি আৰু জিৰা গুটি। এইখিনি মই ভাজি পেলাই মিক্সাৰত পিচি বনাই লৈছিলোঁ। এইখিনিও মই ইয়াতে দি দিছোঁ। আৰু গেছৰ ফ্লেমটো এতিয়া মই একেবাৰে কমাই দি অকণমান লৰাই দিছোঁ। এইখিনি হৈ গ'লত এতিয়া ইয়াতে মই শুকান টেঙামৰা পাহিখিনি দি দিছোঁ। এতিয়া শুকান পাহিখিনি দি মোৰ এয়া হৈ গৈছে। এতিয়া মই এইখিনি অকণমান এয়া হেতাখনেৰে ভালকৈ লৰাই দিছোঁ যাতে তেলখিনি লাগি যায়। এতিয়া মই একেবাৰে গেছৰ ফ্লেমটো অফ কৰিয়ে দিলোঁ। এইখিনি হৈ গ'ল, মানে নহ'লে বেছি খৰখৰীয়া হ'ব আচাৰটো, সেইকাৰণে গেছৰ ফ্লেমটো মই অফ কৰি দিছোঁ। আৰু লগতে ইয়াতে আন্দাজমতে অকণমান নিমখ দিব লাগিব। মই নিমখ দিয়া হৈছিলে, কিন্তু ক্লিপটো ল'বলৈ থাকি গ'ল। আৰু এয়া খুব ধুনীয়াকৈ মোৰ টেঙামৰা আচাৰখন হৈ গ'ল। আপোনালোকক এয়া মই দেখুৱাই দিছোঁ অকণমান ওপৰৰ পৰা। এয়া দেখিছেনে খুব ধুনীয়া হৈছে মোৰ টেঙামৰা আচাৰখন। এনেকৈ টেঙামৰা আচাৰ বনাই বহুত দিনলৈকে খাব পাৰি। খালি মাজে মাজে টেঙামৰা আচাৰখন ৰ'দলৈ উলিয়াই থাকিব লাগে। আৰু আচাৰবিলাক সাধাৰণতে ৰ'দত দি ৰাখিলে এনেও ভাল হৈ থাকে। এয়া আজি মই বনোৱা টেঙামৰা আচাৰখন আপোনালোকে কেনে দেখিলে জনাই কমেণ্ট এটা কৰি দিবচোন। যদি আপোনালোকে মই বনোৱা টেঙামৰা আচাৰ ভিডিঅ'টো ভাল দেখিলে তেতিয়াহ'লে ভিডিঅ'টোত লাইক এটাও কৰি দিব। আৰু যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে দেখা পাইছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। আৰু আপোনালোকে ইমান সময় মোৰ লগত সহযোগ কৰাৰ বাবে আপোনালোক সকলোলৈকে মোৰ ধন্যবাদ।